সুবিধাটো আমি ল'ব লাগে কাৰণ ৰাজ্যক সেৱা কৰিবৰ কাৰণে এটাই আছে হ'ল চৰকাৰ আমি দখল কৰিব লাগিব চৰকাৰ দখল কৰিবৰ কাৰণে আমি তৃণমূল পৰ্যায়ৰ পৰা আজি আৰম্ভ কৰিছোঁ সেইটো কাৰণে তৃণমূল পৰ্যায় বুলি ক'লে এটা পঞ্চায়ত নিৰ্বাচন ৱাৰ্ড মেম্বাৰটো হ'ল ভাৰতীয় সংবিধান মতে ক্ষুদ্ৰতম এটা চৰকাৰ ভাৰতবৰ্ষৰ সংবিধানৰ মতে ক্ষুদ্ৰতম সৰু চৰকাৰটি হ'ল ৱাৰ্ড তাৰমানে গাঁওখন ৱাৰ্ড মেম্বাৰটো সেইটোৰ কাৰণে আমি সকলোবোৰ কথা সেই লেভেলৰ পৰা চিন্তা চৰ্চা কৰি আমি ওপৰলৈকে যাব লাগিব আমাৰ উদ্দেশ্য আছে যে এদিন কংগ্ৰেছ দলৰ নেতৃত্বত এটা ভাৰত চৰকাৰ আহক ভাৰতক তাৰমানে ভালকৈ নেতৃত্ব লওক জনগণক সেৱা কৰক আৰু সেই উদ্দেশ্যে আমি আগবাঢ়ি গৈ আছোঁ আৰু কংগ্ৰেছ দলৰ তুলনাত বা ৰাইজৰ দলৰ তুলনাত বা আমাৰ অসম জাতীয় পৰিষদ বা আমাৰ আম আদমি পাৰ্টিৰ তুলনাত আমি জনজাগৰণ অসম বহুত সৰু আৰু নতুনকৈ আমি গঠন কৰা দল কিন্তু বিশেষ পৰিস্থিতি পৰিৱেশিতত জনা অঞ্চলটোত এটা ৰাজনৈতিক দলৰ জন্ম কৰিব লগাত পৰিলে আৰু সেই জন্ম দিনৰ পৰা আজিলৈকে প্ৰতিটো ৰাজনৈতিক লগত যিমানবোৰ সম্বন্ধ ৰক্ষা কৰি ৰাইজৰ কাষ চাপিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই আছে আৰু সেইমতে আজি এক প্ৰকাৰ আমি যি চিন্তা চৰ্চা কৰিছোঁ আমাতকৈ এখোজ কিন্তু ৰাইজেহে আগবাঢ়ি আছে আৰু সেই কথাটো আমি সকলোৱে জনাটো প্ৰয়োজন এক নম্বৰ হ'ল আমি প্ৰথম আজি আলোচনাত আমি এই পঞ্চায়ত নিৰ্বাচনত বিৰোধী দল যিমান আছে বা বিৰোধী মনোভাৱ সম্পন্ন যিমান আমাৰ মঞ্চ আছে আমি সকলোৱে মিলিজুলি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আজি এটা প্ৰস্তাৱ লোৱাটো প্ৰয়োজন আছে প্ৰথমতে ২ নম্বৰ হ'ল এই ক্ষেত্ৰত যে তৃণমূল পৰ্যায়লৈকে আমাৰ মিত্ৰতা আৰু আমি যে পঞ্চায়ত নিৰ্বাচনত নিশ্চিত জয়টো প্ৰয়োজন জয়টো আমাৰ প্ৰয়োজন আৰু সেই কথাটো ৰাইজৰ ওচৰত লৈ যাবৰ কাৰণে আমি যেনেকৈ তাৰমানে ব্লক পৰ্যায়ত তাৰমানে কমিটি গঠনৰ পোষকতা কৰিছে ঠিক সেইদৰে তাৰমানে পঞ্চায়ত লেভেল আৰু ৱাৰ্ড লেভেলতো প্ৰয়োজন হ'লে গাঁও পৰ্যায়তো একেই সৰ্বদলীয় সভা কমিটি এটা গঠন কৰাৰ এটা ইয়াত প্ৰয়োজনীয়তা আহি পৰিছে আৰু এইটোৰ কাৰণে প্ৰস্তাৱ দিব বিচাৰোঁ আৰু এইটো কৰিলে ভাল আছে ৩ নম্বৰটো হ'ল আমি ইয়াত এটা স্পষ্টকৈ জনাটো ভাল আছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ ফালৰ পৰা কৈছে যে আমাৰ ১৭টা গাঁও পঞ্চায়ত ১৭টা গাঁও পঞ্চায়তটো আপোনালোকে নিশ্চয় গম পাইছে যে ৩টা ZPM এটা পূব জনাই মধ্য জনাই পশ্চিম জনাই আৰু সেই ৩টা গাঁও পঞ্চায়তত ৩টা ZPC সমষ্টিক লৈ তাৰমানে তেখেতসকলে কৈ আছে যে আমাৰ ব্লক কিন্তু আমাৰ জনজাগৰণ অসম কিন্তু মাত্ৰ চিমেণ্ট চাপৰিলৈকে গৈ পায় ৩টা গাঁও পঞ্চায়ত বাহিৰত থাকে কিন্তু আজিৰ তাৰপিছত জাতীয় পৰিষদৰটো সমষ্টি হিচাপে আছে ব্লক হিচাপে নাই ৰাইজৰটো ব্লক হিচাপে আছে কিন্তু ব্লক মানে জনাই যিটো এডমিনিষ্ট্ৰেটিভ যিটো ব্লক আছে তালৈকে লৈ আছে তাৰপিছত আমাৰ কিবা আপৰ যিটো আছে এইটো ডিষ্ট্ৰিক্ট পৰ্যায়ত আছে কিন্তু আমি ডিষ্ট্ৰিক্ট তাৰপিছত ব্লকৰ পৰিসীমাক আমি বাদ দিওঁ আমি কংগ্ৰেছৰ যিটো এতিয়া ব্লক বুলি যিটো ১৮টা গাঁও পঞ্চায়ত ধৰি লৈছে সেই ১৮টা গাঁও পঞ্চায়তটোত আমাৰ পৰিসীমা আমাৰ ক্ষেত্ৰ বা আমাৰ কাম কাজ কৰাৰ ক্ষেত্ৰতো মই ভাবোঁ যে তালৈকে থকাটো প্ৰয়োজন আছে তাৰমানে ভাল আছে নহ'লে এনেকুৱা হ'ব যে আমাৰ বিজয় লালুং ভাই চিমেণ্ট চাপৰিলৈ চিন্তা কৰিব কিন্তু আপোনালোকৰ পায়েং ডাঙৰীয়া আকৌ চেঙাজানলৈকে চিন্তা কৰিব ডিমলৈকে চিন্তা কৰিব সেইটোৰ কাৰণে আজিৰ সভাত আমাৰ মোৰ কংগ্ৰেছ জনজাগৰণ আৰু অন্যান্য ৰাজনৈতিক দলো আমি একেলগে এই ১৮টা গাঁও পঞ্চায়ত মানে ১৭টা ৱাৰ্ড মেম্বাৰক জিকোৱাৰ আমি পৰিকল্পনা ল'ব লাগিব আৰু ঐক্যবদ্ধ হ'ব লাগিব ১৭টা ৱাৰ্ড ধেমালি নহয় ১৭টাত যদি ১৭টাই জিকো তেনেহ'লে কথাই নাই এতিয়া কাউন্সিলো জিকিলে MLA জিকিলে MP জিকিব হয়নে নহয় আৰু এই ঢৌটোৱে তাৰমানে মাত্ৰ জনাই সীমাবদ্ধ হৈ নাথাকিব জনাই এটা পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো সৌদিশে বিয়পি পৰিব সেইটোৰ কাৰণে আমি জনাটো প্ৰয়োজন আৰু সকলোৱে জানে যে যিকোনো ঘটনাৰ ষ্টাৰ্ট সৰু এটা পইণ্টৰ পৰা আহে হয় নহয় তাৰ পৰা সেইটো বিস্ফোৰিত হয় একজেক্ট